বহাগ বিহুলৈ আৰু বেছি দিন নাই, গতিকে এইবাৰ বিহুৰ শ্বপিং কৰিবলৈ মই আহি গলো গুৱাহাটীৰ আদাবাৰীত থকা চিটি কাৰ্টলৈ। আৰু চিটি কাৰ্টত চলি আছে ফুল ফেষ্টিভ ভাইব। আৰু ইয়াতে আপোনালোকে পাব ছুপাৰ ষ্টাইলিছ এথনিক ৱেষ্টাৰ্ণ সকলোখিনি কালেকশ্যন। ইয়াত সোমাই আপোনালোকে মেনৰ কালেকশ্যন পাই যাব আৰু এই সকলোবোৰ পকেট ফ্ৰেণ্ডলি প্ৰাইচ হয়। আৰু ইয়াতে ফুটৱেৰৰ লগতে স্কুল বেগছ আৰু লাগেজ বেগো পাই যাব। আৰু ইয়াতে আপোনালোকে কিডছৰ কাৰণে এটা কমপ্লিট ছেকশ্যন পাই যাব। বয়জ আৰু গাৰ্লছৰ যে ভেৰাইটিজ কালেকশ্যন এভেইলেবল আছে। নিউ বৰ্ণ বেবীৰ কাৰণেও আপোনালোকে ইয়াতে কাপোৰ পাই যাব। আৰু ওমেনৰ বাবে ইয়াতে ঢেৰ কালেকশ্যন আছে, য'ত আপোনালোকে ৱেষ্টাৰ্ণ কালেকশ্যনৰ পৰা আৰম্ভ কৰি এথনিক কালেকশ্যনলৈকে সকলোবোৰ পাব। আৰু এই সকলোবোৰ পকেট ফ্ৰেণ্ডলি হয়। ইয়াতে আপোনালোকে মেখেলা চাদৰো পাই যাব আৰু লগতে শাড়ীৰ হিউজ কালেকশ্যনো আছে। আৰু মোৰ বাবে কেইযোৰমান ড্ৰেছ মই ট্ৰাই কৰিলো, এবাৰ আপোনালোকেও চাওক আৰু কেনেকুৱা লাগিছে কমেন্ট সেকশ্যনত জনাব নাপাহৰিব। আৰু ইমানেই নহয়, ইয়াতে চলি আছে বিল বাষ্টাৰ অফাৰ, য'ত আপোনালোকে 1999 ৰুপিছৰ শ্বপিং কৰিলে 249 ৰুপিছৰ এছিয়ৰ্ড গিফ্ট পাই যাব। তো এইবাৰ বিহুৰ শ্বপিং আৰু ছেভিংছ দুয়োটাই একেলগে হ'ব। চ' আজিয়ে আহি যাওক আপোনাৰ ওচৰত থকা চিটি কাৰ্ট ষ্টৰখনলৈ।